সকলোকে অন্যতা বিদ্যালয় ভক্তি ভৰা নমস্কাৰ জনাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষাগুৰুসকল মই অলৰেডি তোমালোকৰ মেথছ পাৰ্ট 2 প্ৰায় ভিডিও বনাই আছো তোমালোকৰ ইতিমধ্যে মই 7.14 লৈকে হে কৰিছো 14 লৈকে এতিয়া আজি আমি কৰিম 7.15 এটো কৰি চাও হাই থকাকে কৰিম সো এটো দি আছে মান নিৰ্ণয় কৰা এই তোমালোকৰ ভগ্নাংশ দি আছে এই ভগ্নাংশ কেইটা তোমালোকে কি কৰিব লাগিব মান নিৰ্ণয় কৰিব লাগিব সো আমি 1 নম্বৰটো কি দি আছে তোমালোকে আগতে 1 নম্বৰটো লিখি লোৱা এটো মই 1 নম্বৰটো লিখি লৈছো তোমালোকে লক্ষ্য কৰা হৰ কেইটা কি আছে এটা হৰ বুলি কোৱা হয় কি কোৱা হয় এটা তলত থকা মান কেইটা কোৱা হয় হৰ আৰু ওপৰত থকা মান কেইটা লব বুলি কোৱা হয় আমি অলৰেডি এটো পাইছো ঠিক আছে যদি হৰ কেইটা একে থাকে বিয়োগ কৰাৰ ক্ষেত্ৰত একে সহজ তোমালোকে কি কৰিবা বা আপোনালোকে দহটো 10 ৰাখি দিবা হৰটো সেম ৰাখি দিবা আৰু ওপৰৰ 7 আৰু মাইনাস এটো 4 টো কৰি দিবা ঠিক আছে এই 7 আৰু 4 এনেকৈ লিখিবা লিখি ফালে তুমি কি কৰিবা 10 7 ৰ পৰা 4 গলে কিমান হ'ব 3 এটো হ'ব এই ভগ্নাংশটোৰ উত্তৰ যদি আমি এটো চিত্ৰ আকাৰে বুজিবলৈ চাও তোমালোকে এনেকৈ পাঁচটা এটা ভগ্নাংশ বনাব লাগিব ঠিক আছে মই এনেকৈ বনাই দিছো তোমালোকক 1 2 3 4 5 6 7 8 হৈছে আৰু এটা দিয়া 10টা হৈছে ন সো এটো তোমালোকৰ কি আছে 10 মুঠ 10টা ভাগৰ 7টা ভাগ যদি তোমালোকে এনেকৈ কালাৰ কৰি দিয়া ঠিক আছে এনেকৈ কালাৰ কৰি দিয়া 7টা ভাগ এই তিনিটা ভাগ থাকি গল ন 10 ভাগৰ যদি তোমালোকে বিয়োগ কৰা কি ভাগ 4 ভাগ বিয়োগ কৰা আকৌ এনেকৈ 10টা ভাগ বনাই লোৱা মই সিম্পলি তোমালোক বুজিব পৰা কাৰণে মইছো 4টা ভাগ যদি তোমালোকে বিয়োগ কৰা কিমান থাকিব এটো 10 ভাগৰ কি থাকিব 3টা ভাগ থাকিব ঠিক আছে কেইটা ভাগ থাকিব 1 2 3টা ভাগ থাকিব বাকিবিলাক কালাৰ হ'ব সৰি বাকি কেইটা কালাৰ নহব এই তিনটা কালাৰ হ'ব এটা তোমালোকে এই অনুশীলনটো এটো তোমালোকৰ যেটো দিয়া আছে এটা উদাহৰণ এটা চালে বুজিব পাছো এতে কেইটা আছে টোটাল ভাগ কেইটা আছে 9টা আছে কাৰণ হৰটো লিখি 9টা ৰং কৰা কেইটা আছে 7টা ভাগ আছে ঠিক আছে ইয়াৰ পৰা 4টা ৰং কৰা বিক কৰি দিছে চোৱা 4টা 1 2 3 4 বিক কৰিলে কেইটা থাকিলে 1 2 3টা অংশ লিখিছে ঠিক আছে 9টা সমান অংশ আছে এটো সমান হ'ব লাগিব অংশবিলাক সমান হ'ব লাগিব মানে হৰটো সমান হলে হে অংশবিলাক সমান হ'ব গতিকে তোমালোকে ইয়াত চোৱা এই হৰটো একে ৰাখিছে ওপৰগিটা বিক কৰি দিছে এটো তোমালোকে এটো প্ৰসেস কৰিবা নেক্সট কোৱেশ্চনটো ললে যদি তোমালোকে চোৱা নেক্সটটো কিমান দিয়া আছে আমি তাৰ পিছৰটো কৰিম এটো কৰিম এটো সেম হ'ব যেটো ভগ্নাংশ গিটা হৰ গিটা সেম আছে 11টো লিখা 6 পৰা তোমালোকে 3 টো বিক কৰি দিয়া ঠিক আছে 6 পৰা 3 বিক কৰিলে কিমান থাকিব 3 থাকিব হৰটো এটো হ'ব উত্তৰ ঠিক তেনে 3 নম্বৰটো চোৱা 13 হৰটো সেম আছে সেম লিখি দিয়া এটো 11 পৰা 5 বিক কৰি দিয়া এতিয়া তোমালোকে 11 পৰা 5 গলে কিমান থাকিব 6 থাকিব ঠিক তেনেকৈ তোমালোকে এটো কৰা হৰগিটা সেম আছে ন সেম থাকিলে 17 দি দিয়া 5 পৰা 2 গলে কিমান থাকিব 3 ন তোমালোকে কিন্তু এনেকৈ লিখিব পাৰা 5 বিয়োগ 2 এনেকৈ লিখি দিলে বেছি বুজি পাব শিক্ষকে তোমাৰ যেটো উত্তৰটো কৰি চাবা কৰি দেখুৱাবা সো এইটা উত্তৰ কৰি দিলো আৰু ইয়াৰ নেক্সট উত্তৰটো কৰি দিছো তাৰ পিছত তোমালোকক এই দুটা দি আছে এটো একে হ'ব 17 হৰটো সেম আছে সেম ৰাখি দিয়া 5 পৰা 2 বিয়োগ কৰি দিয়া এতিয়া তোমালোকে কিমান হ'ব 17 থাকিব হইফালে 5 পৰা 2 গলে 3 থাকিব এটো উত্তৰ হ'ব এটো চোৱা হৰটো সেম আছে 22 টো 22 ৰাখি দিয়া 9 টো ওপৰ দিয়া তলত 2 দিয়া এতিয়া কিমান থাকিব এটো উত্তৰটো কিমান হ'ব 9 পৰা 2 গলে কিমান হ'ব 7 তোমালোকে এটা কৰি দিলো নেক্সট আমি নেক্সট অনুশীলনটো কৰিম তোমালোকে ভিডিওটো চাই লাইক এটা কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা নেক্সট হৰ বেলেগ হলে কেনেকৈ হয় এই প্ৰসেসটো মই তোমালোকক দেখুৱাই দিম তোমালোকে 7.14 ৰ দৰে এটো কৰিব লাগিব মাত্ৰ এটা যোগ কৰিছিলো ইয়াত বিয়োগ কৰিব লাগিব এইকেইটা কৰি দিম তোমালোকে অপেক্ষা কৰা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো লাইক কৰি দিবা